উপভোগ কৰিছে কি খবৰ শ্ৰী শ্ৰী ভুৱনেশ্বৰ সাধু ঠাকুৰ দেৱৰ যি 167 বছৰীয়া আমাৰ যি জন্ম জয়ন্তী এই জন্ম জয়ন্তীৰ উৎসৱত উপস্থিত থাকিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু আমাৰ সনাতন সভ্যতা সংস্কৃতিৰ আমাৰ প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণৰ সংস্কৃতিৰে আমাৰ এই বৃহত্তৰ বিষ্ণুপ্ৰিয়া সমাজখনক তেখেতে আধ্যাত্মিকতাৰ দৰ্শনেৰে সমৃদ্ধ কৰি বিশ্বৰ বুকুত এটা শক্তিশালী জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰাত তেখেতৰ যি অৱদান এই অৱদানক আজি ইয়াত শ্ৰদ্ধাৰে স্মৰণ কৰা হৈছে আৰু এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্যবাদ দিছোঁ বিশেষভাৱে ভাল লাগিছে যে এখন সমাজ যিখন সমাজ আচলতে আমাৰ অসমৰ একেবাৰে শেষ প্ৰান্তত ভাৰত বাংলাদেশ সীমান্তত প্ৰায় আমি এখন সমাজক আজি লগ পাইছোঁ গতিকে সমাজখনৰ এই অনুষ্ঠানটোলৈ আহি মই ইয়াতে যি আমাৰ আদৰ আপ্যায়ন পাইছোঁ তাৰ কাৰণে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু এটা বিষয় ভাল লাগিলে যে আজি ইণ্টাৰনেশ্যনেল আমাৰ যিটো কালচাৰেল চেণ্টাৰ এটা আমাৰ অসম চৰকাৰৰ বিশেষকৈ আনটাইড ফাণ্ডৰ পৰা নিৰ্মাণ কৰা আৰু আমাৰ ইয়াত যিমানখিনি বিশেষকৈ আমাৰ জগন্নাথ মন্দিৰেই হওক বা অন্যান্য আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান গঢ়াৰ কাৰণে মাননীয় বিধায়ক কৃষ্ণেন্দু পাল ডাঙৰীয়া অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তেখেতৰ নেতৃত্বত যিখিনি কাম হৈছে সেই কামখিনি দেখি আমি সঁচাকৈ আপ্লুত হৈছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা কথা কয় যে বিকাশ ভি বিৰাসত ভি গতিকে আজি বিকাশৰ সমান্তৰালভাৱে আমাৰ সভ্যতা সংস্কৃতি ৰক্ষাৰ কাৰণে বা আজি আমাৰ এইখিনি সমৃদ্ধ কৰাৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে ই নিশ্চিতভাৱে সমাজখনক উপকৃত কৰিছে আপোনালোকৰ অসমৰ সকলো সাংবাদিক চেনেলবোৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ভুৱনেশ্বৰ মিছন কালচাৰেল চেণ্টাৰৰ উদযাপন কমিটিৰ ফালৰ পৰা মোৰ লগত উপস্থিত আমাৰ উদযাপন কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী আজি আমি অখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ আমাৰ পূজ্য তথা শিল ঠাকুৰৰ 157তম আৱিৰ্ভাৱ তিথি আমাৰ জনগোষ্ঠীৰ পৰা গুণীজ্ঞানী ব্যক্তি উপস্থিত আছিল আজিৰ এই মুখ্য অনুষ্ঠানত আমাৰ সকলোৰ সন্মানীয় অসম চৰকাৰৰ মাননীয় মন্ত্ৰী মুখ্য অতিথি হিচাপে উপস্থিত আছিল তেওঁৰ মাৰ্গদৰ্শন আমি পাই আনন্দিত লগতে আমি যিহেতু বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠী এটা পিছপৰা জনগোষ্ঠী হ'ল এই অবিচি মূৰ্জা অসমৰ ৰাজ্যিক সভাপতি আমাৰ শ্ৰদ্ধা সুভাষ দত্ত ডাঙৰীয়া তেখেতৰ মূল্যৱান বক্তব্য লৈ আমাক মাৰ্গদৰ্শন কৰিছে আগন্তুক দিনত এই জনগোষ্ঠীটোক আগত লৈ যাব বুলি তেখেতৰ মন্তব্য আগবঢ়াইছে আৰু অবিচি মূৰ্জাত বিভিন্ন বিষয়ববীয় আজি উপস্থিত আছিল আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি ধৰি ৰাজ্যিক বিষয়ববীয় উপস্থিত আছিল আমি আজি আমাৰ মন্ত্ৰী অলৰেডি তেখেতৰ ভাষণত কৈ গৈছে আমি COBC সম্পৰ্কে এইটো অতি সোনকালে আমি ভাল খবৰ পাম বুলি আমাৰ এই জনগোষ্ঠীক আমাৰ অৱগত কৰিছে আমি এই দীৰ্ঘ সময় ধৰি আমি মাননীয় মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰক আমি আবেদন কৰি আহিছিলোঁ যে আমাৰ COBC অতি সোনকালে যাতে আমি পাই এই জনগোষ্ঠী যাতে আগবাঢ়ি যাব বুলি আমি এই খবৰটো পাই অত্যন্ত আনন্দ দিছোঁ আকৌ আমি আমাৰ আজি এই উদযাপন কমিটি তথা অখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ হৈ আমি আকৌ আহ্বান কৰিছোঁ যে আমাক যাতে COBC অতি সোনকালে পাই আমি ৰাজ্যৰ হৈ ৰাষ্ট্ৰৰ আমি আগবাঢ়ি যাম বুলি আমি আশাবাদী ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত